নমস্কাৰ বন্ধুসকল, বাৰীলৈ আহিলোঁ। অলপ স্প্ৰে কৰিলে দেখিছে নাই, এয়া পিঠিত হেৰি আছেই, টেংকি আছেই, অলপ স্প্ৰে কৰি দিলোঁ। মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে মই যদি কিবা নতুন দৰৱ পাতি ব্যৱহাৰ কৰোঁ বা কিবা মেডিচিন মাৰোঁ তেতিয়া আপোনালোকক মই জনাম বুলি। বন্ধুসকল, ইতিমধ্যে মোৰ হাৰ্ভেষ্টিং কৰি হ'ল, পকা জলকীয়া শেষ হৈ গ'ল। এতিয়া মই সেইটো কাৰণে অলপ ভিটামিন আৰু মহাফলটো মই মাৰি দিছোঁ, যিহেতু নতুনকৈ প্ৰত্যেকজোপা গছতে নতুনকৈ ফুল আহিব আৰম্ভ কৰিছে। বাৰিষাৰ আগে আগে এইখিনি সম্পূৰ্ণকৈ লাগি হ'ব, গতিকে খুব সোনকালে মই আজি ভিটামিনটো মাৰি দিলোঁ। যিহেতু হাতত বেছি দিন নাই, গতিকে খুব সোনকালে এইটো কাম কৰিবলৈ আপোনালোকেও যদি বন্ধুসকল মৰা নাই এতিয়ালৈকে, তেতিয়া খুব সোনকালে মাৰি দিব। মহাফল আৰু ভিটামিন এটা, যিকোনো ভিটামিন এটা দি পেলাই মাৰি দিব, তেতিয়া আমাৰ বাৰিষা আগে যিটো প্ৰডাকশ্যন হ'ব লাগে সেইটো হৈ যাব। কিন্তু এটা কথা ধ্যান দিব বন্ধুসকল, যেতিয়ালৈকে আপোনাৰ গছত পকা জলকীয়া থাকে তেতিয়ালৈকে আপোনালোকে এই দৰৱ পাতি নামাৰিব। যিহেতু দৰৱ মৰাৰ পাছত কমকৈও 4-5 দিনৰ পাছতে হাৰ্ভেষ্টিং কৰিব পৰা যায়। আৰু পকা জলকীয়া থাকিলে এটা কাৰণে বন্ধুসকল মাৰিব নালাগে, যিহেতু ভোট জলকীয়াটো খুবেই কোমল, গতিকে যিকোনো মেডিচিন যদি ব্যৱহাৰ কৰা হয়, মেডিচিন যদি মাৰা হয়, জলকীয়াটো ভিতৰলৈকে মেডিচিনৰ ৰিয়েকশ্যন যাব পাৰে, জলকীয়াটো বেয়া হৈ যাব পাৰে, আৰু যিসকলে খাব বা যিসকলে ব্যৱহাৰ কৰিব তেওঁলোকৰ কাৰণেও অপকাৰ হ'ব পাৰে। গতিকে বন্ধুসকল, সেই কথাটো ধ্যান দিব, যেতিয়ালৈকে জলকীয়া হাৰ্ভেষ্টিং কৰি শেষ নহয়, পকা জলকীয়াখিনি শেষ নহয়, তেতিয়ালৈকে কিন্তু যিকোনো মেডিচিন আপোনালোকে ব্যৱহাৰ নকৰিব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিহেতু ৰ'দ দেখিছে, একদম তমাম ৰ'দতে মাৰি আছোঁ, উপায় নাই। আমাৰ খেতিয়কৰ জীৱন এনেকুৱাই আৰু কি কৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া এটা লাইক কৰিব, লগৰ কৃষক বন্ধুসকলে চাব পৰাকৈ শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।